যদি আপুনি নতুন ঠাইলৈ যায় তেতিয়া সেই ঠাইখিনিৰ লগত মানুহৰ এডজাষ্টমেণ্ট হওঁতে সকলোৰে সময় লাগে। ঠিক তেনেদৰে দিব্যাৰো হৈছিল। দিব্যাই নতুন চাকৰি নতুন ঠাইত জইন কৰিছিল। আজি তাইৰ অফিচত চতুৰ্থ দিন। চতুৰ্থ দিনা তাইলৈ বহুত কাম আহিছিল আৰু তাইৰ জেদ ল'লে যে আজি যিমানেই ৰাতি নহওক কিয় কাম কমপ্লিট কৰিহে ঘৰলৈ যাম। আৰু সেইবাবে দিব্যাৰ কাম কৰোঁতে অফিচত ৰাতি হৈ গৈছিল আৰু তাই ডিনাৰ অফিচতে কৰিলে। ৰাতি আহাৰ খাই হোৱাৰ পিছত অফিচৰ ৰিচিপশ্যনত চাহ বিচাৰি দিব্যাই ফোন কৰিলে। দিব্যাই ক'লে, চাহ একাপ লৈ আহকচোন। ফোন ৰাখি দিব্যাই কামত লাগিল। অকণমান সময়ৰ পিছত দৰজাৰ শব্দ শুনা পালে। দিব্যাই ক'লে, এই টেবুললৈকে চাহকাপ লৈ আহক। ঠিক 2 মিনিটমানৰ পাছলৈকে চাহ যেতিয়া টেবুল নাপালেহি আৰু তেনেতে আকৌ দৰজাৰ ফালে চালে, এটা শব্দ শুনা পালে। আৰে চাহ ইয়ালৈকে লৈ আহক না, বাৰে বাৰেনো কি অহা যোৱা কৰি আছে। দিব্যাই ঘূৰি চালে, দৰজাত কোনো নাছিল আৰু তাই ইপিনে সিপিনে চালে ক'ৰবাত চাহকাপ আছে নেকি, কিন্তু চাহৰ কাপটো তাই ক'তোৱেই দেখা নাপালে। তেনেতে আকৌ দৰজাৰ শব্দ। তেতিয়া দিব্যাৰ খং কণ্ট্ৰল বাহিৰ হৈ গৈছে। তেতিয়া খঙতে দিব্যাই ৰিচিপশ্যন পালেগৈ আৰু ৰিচিপশ্যনৰ মানুহজনক বহুত গালি পাৰিলে। তেতিয়া ৰিচিপশ্যনৰ ছিকিউৰিটিজনে ক'লে, বাইদেউ আপুনি নেক্সট টাইম আমাৰ ইয়ালৈ আহোঁতে ফোন কৰি ল'ব, তেতিয়াহে গম পাম ভিতৰৰ পৰা আপোনাৰ আৱাজ বাহিৰলৈ নাহে। তেতিয়া দিব্যাই ক'লে, মোক কি তুমি জধামূৰ্খ বুলি ভাবিছা নেকি? 15 মিনিটৰ আগত মই কি ইয়ালৈ ফোন কৰা নাছিলোঁ? তেতিয়া ছিকিউৰিটিজনে ক'লে, বাইদেউ মইতো আধা ঘণ্টাৰ আগত ভাত খাবলৈ গৈছিলোঁ, এতিয়া মই 2 মিনিট হৈছে ইয়ালৈ অহা। এওঁলোক দুয়োজনৰে মাজত কথা আলোচনা হৈ আছিল। তেনেতে হাউচকিপিং ঘনশ্যাম আহি পালেহি আৰু ছিকিউৰিটিজনক চকুৰে ইচাৰা দি দিব্যাক ক'লে, বাইদেউ এওঁৰ টেবুলৰ পৰা আঁতৰি যোৱাৰ কোনো পাৰ্মিশ্যন নাই, মাথো ভাত খাবলৈহে যাব পাৰে। আজি আপোনাৰ চতুৰ্থ দিন, আপুনি ইমান দেৰিলৈকে অফিচত থকাটো উচিত নহয়তো। আপোনাৰ নিশ্চয় ভাগৰ লাগিছে বুজিছে। বেছি ভাল হ'ব যদি আপুনি ঘৰলৈ সোনকালে গুচি যায়, কাৰণ এই মায়ানগৰীত ৰাতিৰ ৰাস্তাক আপুনি কেতিয়াও ভৰসা কৰিব নোৱাৰে। দিব্যাই ঘনশ্যামৰ চকুৰ ইংগিত দেখি গম পাই গৈছিল নতুন ঠাই নতুন নতুন মানুহৰ মাজত মিলি থাকিবলৈ বহুত টান। গতিকে তাই নিজৰ ৰুমলৈ ৰাওনা হ'ল। নেক্সট 15-20 দিনলৈকে দিব্যাৰ লগত তেনে কোনো উলট পালট ঘটনা নঘটিল। 20 দিনমানৰ পাছত ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মেচ চলি আছিল আৰু সেইবাবে অফিচৰ সকলো মানুহ ঘৰমুৱা হ'ল। দিব্যাৰ অফিচৰ ফ্ল'ৰত কেৱল অকলেই কাম কৰি আছিল। তেনেতে এটা শব্দ শুনা পালে। দিব্যাই এই শব্দটো ধৰিব নোৱাৰি যেতিয়া সেই শব্দটো পিছা কৰিব ধৰিলে, গম পালে যে এই শব্দটো লেডিজ টয়লেটৰ পৰা আহি আছে। তাই যেতিয়াই লেডিজ টয়লেটৰ দৰজাখন খুলিলে, খিৰিকীখন খোলা আছিল আৰু সেইবাবেই বাহিৰৰ পৰা অহা বতাহৰ বাবে দৰজাখন তেনেকুৱা শব্দ কৰি আছে। আৰু তাই খিৰিকীখন বন্ধ কৰি যেতিয়াই লেডিজ টয়লেটৰ পৰা বাহিৰলৈ ওলাল, তেনেতে দিব্যাই ভয় কৰি কৰি লেহেম গতিৰ ভৰিৰ খোজেৰে বাথৰুমৰ ফালে গ'ল, কিন্তু তাত কোনোৱেই নাছিল। দিব্যাই দৌৰি গৈ ৰিচিপশ্যনৰ ওচৰ পালেগৈ আৰু ছিকিউৰিটিজনক ক'লে, এবাৰ বাথৰুমত গৈ চেক কৰকচোন, তাত কোনোবা আছে যেন লাগিছে। ছিকিউৰিটিজনে ক'লে, মই এই টেবুলখনৰ পৰা আঁতৰিব নোৱাৰোঁ, মই ঘনশ্যামক পঠাইছোঁ ৰ'ব। ঘনশ্যাম অকণমান সময়ৰ পিছত আহে আৰু কয়, অ' বাইদেউ আপুনি কিয় ইমান চিন্তা কৰি আছে? মই আহি গ'লোতো। কোনো বস্তুৰ পৰা আপুনি ভয় খাব নালাগে, আমি ইয়াতে আছোঁ, আপুনি নিশ্চিন্ত মনে মাথো কাম কৰি যাওক। দিব্যাৰ বুকুখন যেন অকণমান ডাঠ হৈ গৈছে, গতিকে তাই কামত বহিলগৈ। তাই কাম কৰিয়ে আছিল
অকণমান সময়ৰ পিছত কোনোবাই ফুসফুসাই কথা পতাৰ শব্দ শুনা পালে। এই শব্দটো বাথৰুমৰ ফালৰ পৰা আহি থকা যেন পালে। তাই গৈ দেখিলে ঘনশ্যাম তাতে আছিল। তেতিয়া দিব্যাই ঘনশ্যামক সুধিলে, আপুনি কাৰ লগত কথা পাতি আছে? নাই নাই, কাৰো লগতে কথা পতা নাই। তেতিয়া দিব্যাই ক'লে, আপোনাৰ মোবাইলটো চাওঁ। তেতিয়া ঘনশ্যামে ক'লে, তাৰ তাত কোনো মোবাইলেই নাই। তেতিয়া দিব্যাই তাইৰ কামখিনি তৎক্ষণাৎ কৰি ঘৰলৈ উভতিলে। দিনৰ উজালা দিব্যাই কোনোদিনে অসুবিধা পোৱা নাছিল, কিন্তু ৰাতি যেতিয়া কাম কৰি থাকে, কেতিয়াবা বাথৰুমৰ শব্দ, কেতিয়াবা হাউচকিপিং, ঘনশ্যামৰ আচৰিত ধৰণৰ কথা বতৰা। সেইদিনা দিব্যাই অফিচৰ পৰা গৈ ভাত খাই শুব লৈছিল। তেনেতে দিব্যাৰ মাকে ফোন কৰিছিল। দিব্যাৰ বাপেকৰ ইমাৰ্জেঞ্চি অপাৰেশ্যন এটা কৰিব লাগে, গতিকে অতি সোনকালে 2 লাখ টকা দিব লাগে। দিব্যাই তৎক্ষণাৎ লেপটপটো অপেন কৰি ৱাইফাই কানেক্ট কৰিলে, কিন্তু টেকনিকেল প্ৰব্লেমৰ বাবে ইণ্টাৰনেট কানেকশ্যন নহ'লেই। আৰু উপায় নাপাই দিব্যাই গাড়ী লৈ অফিচ পালেগৈ। অফিচত গৈ দেখে ৰিচিপশ্যনত সেই ছিকিউৰিটিজন নাই। তেতিয়া ছিকিউৰিটিজনক মাতোতে ছিকিউৰিটিজন দৌৰি দৌৰি ওপৰৰ ফ্ল'ৰৰ পৰা তল পালে। দিব্যাই খঙত ক'লে, যদি আপুনি ইয়াৰ পৰা আঁতৰি যাবই নোৱাৰে তেন্তে এতিয়া ক'লৈ গৈছিল? বাইদেউ, মই ভাত খাবলৈ গৈছিলোঁ, আপুনি ভিতৰলৈ যাওক, মই ঘনশ্যামক পঠাওঁ। দিব্যা ভিতৰলৈ গ'ল আৰু ইণ্টাৰনেটেৰে পইচা ট্ৰেন্সফাৰ কৰিয়ে আছিল। তেনেতে এটা শব্দ আহিল। এই শব্দটো বাথৰুমৰ ফালৰ পৰা আহি আছিল। লেহেম খোজেৰে দিব্যাই বাথৰুমৰ ফালে গ'ল আৰু দৰ্জা যেতিয়া খুলিলে, দেখিলে তাত ঘনশ্যাম ৰৈ আছিল। তেতিয়া দিব্যাৰ মনটো ভাল লাগিল আৰু তাইক ঘনশ্যামক চাহ আনিব কৈ কেবিন পালেগৈ। তেনেতে প্ৰিণ্টাৰটোৰ ফালৰ পৰা শব্দ আহি আছিল আৰু দিব্যাই যেতিয়া প্ৰিণ্টাৰটোৰ ওচৰলৈ গৈছিল, দেখে প্ৰিণ্টাৰটোৰ পৰা ব্লেক পেজ কিছুমান অট'মেটিক ওলাই আছিল। ঘনশ্যাম ভিতৰলৈ সোমাই আহোঁতেই তৎক্ষণাৎ প্ৰিণ্টাৰটোৰ পৰা ওলাই থকা সেই পাতবোৰ ওলাই থকা বন্ধ হৈ গ'ল। ঘনশ্যামে চাহৰ কাপ থলে আৰু যেতিয়াই চাহ থৈ দৰ্জাৰ বাহিৰ পালেগৈ, প্ৰিণ্টাৰত ফচি থকা কাগজখিনি সম্পূৰ্ণৰূপে বাহিৰলৈ ওলাই আহিল। এই সকলোবোৰ দিব্যাৰ চকুৰ সন্মুখত হৈ আছিল। তাই তুৰন্ত ৰিচিপশ্যনলৈ গৈ ঘনশ্যামক ক'লে, দিব্যাৰ লগত ভিতৰলৈ আহিব লাগে। ঘনশ্যামে সেই দিব্যাৰ কেবিনলৈ আহিল আৰু এটা চুকত গৈ বহি থাকিলে। দিব্যাই কাম কৰিয়ে আছিল। তেনেতে আকৌ ফুচফুচ শব্দ শুনা পালে। তেতিয়ালৈকে দিব্যাৰ পইচা ট্ৰেন্সফাৰ হৈ গৈছিল আৰু তাইক ঘনশ্যামক ওচৰলৈ গৈ খঙত ক'লে, আপুনি কাৰ লগত বাৰে বাৰে ফুচফুচাই কথা পাতি থাকেহে? আপোনাৰ মাথাটো কি বেয়া নেকি? ঘনশ্যামে একো নকৈ নিমাত হৈ থাকিল আৰু অকণমান সময়ৰ পিছত ক'লে, বাইদেউ, বহুত ৰাতি হৈছে, আপুনি এই ৰাতিৰ ৰাস্তাক কেতিয়াও বিশ্বাস নকৰিব, আপুনি ঘৰলৈ সোনকালে গুচি যাওক। দিব্যাই নেক্সট দিনা এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা CCTVৰ ফুটেজ বিচাৰিলে, যিটো চোৱাৰ পিছত সকলো সন্মুখত আহি পৰিল আৰু সেই ফুটেজবোৰ দিব্যাই ঘনশ্যামক দেখালে আৰু ক'লে, এতিয়া সঁচা কথা কওক, নহ'লে আপোনাৰ কাম হাতৰ পৰা গুচি যাব। ঘনশ্যামে হাঁহিলে আৰু ক'লে, বাইদেউ, মই ইয়াত 20 বছৰৰ আগৰ পৰাই কাম কৰি আছোঁ আৰু শুনক, মই বৰবাবুৰ লগত তাতকৈও 10 বছৰ আগৰ পৰাই কাম কৰি আছোঁ। কাম বাৰু মোৰ হাতৰ পৰা গুচি যাব, কিন্তু যেতিয়া আপোনাৰ সন্মুখত সকলো সত্যতা জিলিকি পৰিব, তেতিয়া আপুনি কি কৰিব? নিমাত শব্দৰ ৰহস্যজনক কথা। দিব্যাই ঘনশ্যামৰ কথাখিনি মনোযোগেৰে শুনি আছিল আৰু তেনেতে সুধিলে, বৰবাবু, এই অফিচতো এজনে অ'নাৰ আছে? তেতিয়া ঘনশ্যামে ক'লে, কোম্পানীটোত 2জন পাৰ্টনাৰে আৰম্ভ কৰিছিল,
দুইজন কলেজৰ ফ্ৰেণ্ড আছিল। যেতিয়া বিজনেছ ভালকৈ চলিছিল এদিন বৰবাবু আৰু এতিয়াৰ সৰুবাবুৰ মাজত পইচাক লৈ কাজিয়া হৈছিল। সৰুবাবুৱে ডাঙৰ বাবুক হত্যাৰ ভাবুকি দিছিল আৰু সৰু কালত নলে গলে লগা বন্ধুৱে আৰু এনে বিষাদ ভৰা কথা কোৱা শুনি আৰু টকাৰ চিন্তাত বৰবাবুৰ হাৰ্ট এটেক হৈ মৃত্যু হ'ল। আৰু তেওঁ যি ঠাইত হাৰ্ট এটেক হৈ মৃত্যু হৈছিল আপুনি সেই ঠাইতে এতিয়া কাম কৰি ৰৈ আছে আৰু আপুনি যি ঠাইত বহে সেই ঠাইত বৰবাবুৰ কেবিনটো আছে। তেতিয়ালৈকে দিব্যাই গম পাই গৈছিল যে তাইৰ লগত বাৰে বাৰে কিয় এনে হৈ আছে আৰু ঘনশ্যামে কাৰ লগত বাৰে বাৰে কথা পাতি থাকে। নেক্সট দিনা যেতিয়া দিব্যাই অফিচলৈ আহিলে দেখিলে অফিচলৈ পুলিচ আহিছে আৰু ভিতৰলৈ গৈ দেখে হাউচকিপিং ষ্টাফ ঘনশ্যাম হাৰ্ট এটেক হৈ সেই একে ঠাইতে মৃত্যু হৈ পৰি আছে। দিব্যাই মনে মনে ৰুমলৈ উভতি আহিল আৰু তাই ৰেজিগনেশ্যন লেটাৰ অফিচলৈ ইমেইল কৰি পঠাই দিলে। দিব্যাই এতিয়া আন এটা অফিচত কাম কৰি আছে আৰু এতিয়া যদি কোনো মানুহে দিব্যাৰ আগত ফুসফুসাই কথা পাতে তেনেহ'লে দিব্যাৰ বহুত খং উঠে।